মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে HSLC 2024 মেথছৰ কেইটামান আমি কমন কুৱেশ্যন তোমালোকক দিম আৰু সেই কমন কুৱেশ্যনকেইটা তোমালোকে পৰীক্ষাৰ আগত তোমালোকে এবাৰ চাই যাবা আৰু সেইখিনি পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি হ'ব। গতিকে তোমালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাবা আৰু ইয়াৰ আগতে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। গতিকে আজি আমি মেথছৰ প্ৰত্যেকটো চেপ্টাৰ আমি যিখিনি কমন কুৱেশ্যন সেই কমন কুৱেশ্যনখিনি চাম। গতিকে সেইখিনি তোমালোকে এবাৰ চাই যাবা পৰীক্ষাৰ আগত। গতিকে ইয়াত অনুশীলনী 1.1ৰ 4টো ইম্পৰ্টেণ্ট হ'ব। 4টো তোমালোকে চাই যাবা। তাৰপিছত ইয়াৰ পিছত অনুশীলনী 1.2ৰ 4 নম্বৰটো চাই যাবা। অনুশীলনী 1.2ৰ 4 নম্বৰটো চাই যাবা। ইয়াৰ পিছত ইম্পৰ্টেণ্ট আছে আৰু অনুশীলনী 1.3ৰ তোমালোকে 1 নম্বৰটো চাই যাবা। 1 নম্বৰটো প্ৰায় আহি থকা দেখা পোৱা যায় আৰু পাৰিলে পিছৰকেইটাও চাই থবা। দেখুওৱা যে √5টো অপৰিমেয়, প্ৰায় এইটো আহি থকা দেখা পোৱা যায়। গতিকে উদাহৰণটো এটা আছে √3টো অপৰিমেয় বুলি দেখাবলৈ যে উদাহৰণ আছিলে সেইটো উদাহৰণটো তোমালোকে চাই যাবা। উদাহৰণটো ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পিছত আহিলে অনুশীলনী 1.4ৰ 1 নম্বৰটো তোমালোকে চাই যাবা, ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পিছত আহিলে আৰু ইয়াৰ পিছত তোমালোকৰ পেজ নাম্বাৰ 56ৰ যিকেইটা উদাহৰণ 2 আৰু 3 এইকেইটা তোমালোকে চাই যাবা। ইয়াৰ পিছত অনুশীলনী 2.2ৰ 1 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হ'ব আৰু পাৰিলে 2 আৰু 3 তোমালোকে চাই যাব পাৰা। ইয়াৰ পিছত আৰু এটা খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন উদাহৰণ 9 62ৰ পেজ নাম্বাৰ 62ৰ উদাহৰণ 9টো চাই যাবা। 2x⁴ - 3x³ - 28x² + 6x - 2ৰ আটাইবোৰ শূন্য উলিওৱা যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2 এইটো গতিকে চাই যাবা। ইয়াৰ পিছত তোমালোকে চাই যাবা কুৱেশ্যন নাম্বাৰ 3টো আৰু কুৱেশ্যন নাম্বাৰ 6টো চাই যাবা। মানে 63 পেজৰ বহুপদৰ যিটো অনুশীলনী 2.3 আছে 2.3 অনুশীলনী 2.3 তোমালোকে 3 আৰু 6টো চাই যাবা, ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পিছত আহিলে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ 3.1টো চাবলৈ ইমান প্ৰয়োজন নাই, 3.1টো বিশেষ নাহে। গতিকে আৰু 3.2 অনুশীলনী 3.2 তোমালোকে 2 আৰু 3টো চাই যাবা, প্ৰায় আহি থাকে গতিকে সেই দুটা চাই যাবা। ইয়াৰ পিছত 3.3 অনুশীলনী 3.3 তোমালোকে 5 আৰু 6টো চাই যাবা। 5 কুৱেশ্যন নাম্বাৰ 5 আৰু 6টো চাই যাবা, খুব বেছি ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পিছত অনুশীলনী 3.4ৰ তোমালোকে 2 নম্বৰৰ কুৱেশ্যন নাম্বাৰ 2ৰ 1 আৰু 3টো চাই যাবা, ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পিছত 3.5ৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 2টো চাই যাবা। কুৱেশ্যন নাম্বাৰ 2ত যিমানকেইটা আছে গোটেইকেইটা চাই যাবা কুৱেশ্যন নাম্বাৰ 2ত। তাৰপিছত ইয়াৰ পিছত তোমালোকে চাব পাৰা 2 আৰু কুৱেশ্যন নাম্বাৰ 4ৰ 2 আৰু 5টো চাই যাবা। 5টো খুব বেছি ইম্পৰ্টেণ্ট হয়। এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয় 3 একক বৃদ্ধি কৰা হয় এইটো প্ৰায় আহি থাকে আৰু ওপৰটো চাই যাবা 2টো আৰু 5টো কুৱেশ্যন নাম্বাৰ 4 পেজ নাম্বাৰ 93। ইয়াৰ পিছত 4.1ৰ অনুশীলনী 4.1ৰ কুৱেশ্যন নাম্বাৰ 1টো চাই যাবা। দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিবলৈ আহি থাকে। ইয়াৰ পিছত তোমালোকে কুৱেশ্যন নাম্বাৰ 4.3ৰ
4.3 4 নম্বৰটো চাই যাবা 4 নম্বৰটো 4.3 4 নম্বৰটো ইয়াৰ পিছত 4.4 ৰ অনুশীলনী 4.4 ৰ 2 নম্বৰটো চাই যাবা 2 নম্বৰটো ইম্পৰ্টেন্ট হ'ব 2 নম্বৰটো চাই যাবা ইয়াৰ পিছত আহিলে সমান্তৰ প্ৰগতি অনুশীলনী কিটা চাব পাৰা অনুশীলনী কিটা ইম্পৰ্টেন্ট হ'ব আৰু ইয়াতে তোমালোকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাই যাবা 139 ৰ পেজ নম্বৰ 139 ৰ উদাহৰণ 8 টো চাই যাবা উদাহৰণ 8 টো 1074 - 62 সমান্তৰ প্ৰগতিৰ শেষৰ ফালৰ পৰা 11তম পদটো উলিওৱা শেষৰ ফালৰ পৰা 11তম পদটো ইম্পৰ্টেন্ট হ'ব চাই যাবা ইয়াৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 5.2 অনুশীলনী 5.2 এক্সাৰসাইজ 5.2 তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাই যাবা আৰু লগতে সমান্তৰ প্ৰগতিৰ 10 নম্বৰ উদাহৰণটো তোমালোকে চাই যাবা ইয়াৰ পিছত তোমালোকে অনুশীলনী মানে পেজ নম্বৰ 142 4 নম্বৰ 9 নম্বৰ আৰু 17 নম্বৰটো চাই যাব পাৰা ইয়াৰ পিছত অনুশীলনী 6.2 ৰ 1 নম্বৰটো চাই যাবা তাৰ পিছত আৰু অনুশীলনী 6.2 অনুশীলনী 6.2 ৰ 9 নম্বৰটো আৰু 10 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় বিশেষকৈ 9 নম্বৰটো বেছি ইম্পৰ্টেন্ট ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰালেল DC আৰু ইয়াৰ কৰ্ণডাল পৰস্পৰ অভিমুখ ছেদ হ'ল দেখুৱা যে AO/BO = CO/DO এটো চাই যাবা আৰু 10 নম্বৰ কোৱেশ্চনটো চাই যাবা ইয়াৰ পিছত আহিলে স্থানাংক জ্যামিতি আৰু স্থানাংক জ্যামিতিৰ যেটো উদাহৰণ 4 টো স্থানাংক জ্যামিতিৰ উদাহৰণ 4 টো তোমালকে চাই যাবা উদাহৰণ 4 পেজ নম্বৰ 199 x আৰু y মাজৰ এটা সম্পৰ্ক নিৰ্ণয় কৰা যদিহে xy বিন্দুটো 7 আৰু 5 বিন্দু তাৰ পৰা সমদূৰৱৰ্তী এটো কোৱেশ্চন চাই যাবা ইয়াৰ পিছত অনুশীলনী 7.1 ৰ তোমালকে 1 নম্বৰ 3 নম্বৰটো চাই যাবা তাৰ পিছত 3 আৰু 4 টো চাবা ইয়াৰ পিছত তোমালকে 5 6 এখিনি চাব নালাগে তাৰ পিছত 7 8 9 10 এইটা চাই যাবা এটা খুব ইম্পৰ্টেন্ট হয় 7 8 9 10 ইয়াৰ পিছত 7.2 ৰ অনুশীলনী 7.2 ৰ 1 আৰু 2 কোৱেশ্চন নম্বৰ 1 আৰু 2 টো চাই যাবা আৰু ইয়াৰ পিছত 4 ৰ পৰা তোমালকে এখিনি পিছৰখিনি চাব পাৰা 4 5 6 7 8 9 10 লৈকে চাব পাৰা ইয়াৰ পিছত আছে ত্ৰিকোণমিতিৰ পৰিচয় 8.2 তোমালকে কোৱেশ্চন নম্বৰ 1 টো চাই যাবা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 খিনি তোমালকে MCQ কাৰণে চাব পাৰা আৰু কোৱেশ্চন নম্বৰ 3 টো চাই যাবা এটা 3 টো ইম্পৰ্টেন্ট হ'ব কোৱেশ্চন নম্বৰ 3 টো চাই যাবা তাৰ পিছত 8.4 ৰ তোমালকে কোৱেশ্চন নম্বৰ 5 আৰু 6 টো যিকিটা প্ৰমাণ কৰিবলৈ দিয়া আছে সেই প্ৰমাণ কৰিবলৈ দিয়া কিটা চাই যাবা খুব বেছি ইম্পৰ্টেন্ট হ'ব প্ৰমাণ কৰিবলৈ দিয়া যিকোনো এটা আহে গলে তোমালকে 8.4 ৰ অনুশীলনী 8.4 ৰ তোমালকে 5 নম্বৰটো চাই যাবা 5 নম্বৰ গুটেখিনি চাই যাবা ইয়াতে তোমালকৰ 3 মাৰ্ক এটা আহিব আৰু পাইলে 6 নম্বৰটো প্ৰমাণ কৰিবলৈ দিয়া চাই যাবা ত্ৰিকোণমিতিৰ ইয়াৰ পিছত আহিলে বৃত্ত 10.2 তোমালকে 10.2 ৰ যিকিটা 1 2 3 আছে এইকিটা তোমালকে MCQ কাৰণে চাব পাৰা এইকিটা MCQ আহিব
লং কুৱেশ্যন নাহে আৰু 4 আৰু 5 টো চাই যাবা ইয়াতে 4 আৰু 5 টো তোমাৰ ইম্পৰ্টেণ্ট হ'ব প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দু টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় এই দুটা চাই থাকোঁ ইয়াৰ পিছত 12.1 ৰ 12.1 আহিলে 12.1 ৰ 1 নম্বৰটো চাই থাবা 12.1 ৰ 1 নম্বৰটো চাবা তাৰ পিছত 2 আৰু 4 2 আৰু 4 টো চাবা আৰু 5 নম্বৰটো তোমালোকে MCQ কাৰণে চাবা 2 আৰু 4 টো চাবা ইয়াৰ পিছত 12.2 ৰ 4 5 6 4 5 6 এগিটা চাবা খুব ইম্পৰ্টেণ্ট 4 5 6 4 5 6 তাৰপিছত আহিলে পৃষ্ঠকালি আৰু আয়তন আয়তনৰ তোমালোকে 13.1 অৰ্থাৎ 13.1 ৰ তোমালোকে 1 নম্বৰটো চাবা আৰু 3 নম্বৰটো চাবা আৰু তোমালোকে 7 নম্বৰটো চাবা 1 3 আৰু 7 1 3 আৰু 7 এইকেইটা চাবা ইয়াৰ পিছত তোমালোকে 13.2 ৰ 1 নম্বৰটো চাবা 1 নম্বৰটো ইম্পৰ্টেণ্ট হ'ব আৰু ইয়াতে 6 আৰু 7 এই দুটা চাব পাৰা 6 আৰু 7 আৰু ইয়াৰ পিছৰখিনি আমি নেক্সট পাৰ্টত আৰু ইয়াৰ পিছতে নেক্সট পাৰ্ট এটা বনাই পেলাই দি দিম আৰু লগে লগে ভিডিঅ'টো আপলোড কৰিম ইয়াৰ পিছতে আপলোড কৰিম তোমালোকে ডেছক্ৰিপশ্যন বক্সত তোমালোকে লিংক পাই যাবা বা এই ভিডিঅ'টোৰ শেষৰ ফালে এণ্ড স্ক্ৰীনত দি দিম তোমালোকে চাই ল'ব পাৰিবা